नमस्कार, आप देख रहे हैं बोराल न्यूज। नौगांव डीसी का अचानक निरीक्षण। नौगांव में सुबह मछली बाजार और सब्जी बाजार में जिला आयुक्त देवाशीष शर्मा का अचानक दौरा। अस्वस्थकर और गंदे माहौल में मिठाई तैयार होते देख जिला आयुक्त देवाशीष शर्मा गुस्से से आग बबूला हो उठे। मिठाई बनाने वाले उस फैक्ट्री को तुरंत सील कर दिया गया। जिला आयुक्त ने खाद्य सुरक्षा अधिकारी और मोबाइल परीक्षण प्रयोगशाला को साथ लेकर बाजार का अचानक निरीक्षण किया। उन्होंने फॉर्मेलिन युक्त मछली और कीटनाशक दवाओं से युक्त सब्जियों की जांच करवाई। बाजार में कीटनाशक दवाओं से युक्त फूलगोभी बिकते देख जिला आयुक्त हैरान रह गए। দ্রব্য ব্যবহার করা পাচলি বিক্রি হৈ আছিল ইমান দিনে বিক্রি হৈ আছিল ফুড সেফটিৰ কোনো খবৰ নাই তেনেকুৱা অভিযোগ আছিল আজি হঠাৎ আপুনি অভিযান চলালে সব কথাটো এনেকুৱা প্ৰথম কথা হৈছে ৰাইজ সজাগ আৰু সচেতন হ'ব লাগিব আজি মই মোৰ ঘৰলৈ কি শাক সবজি কিনি লৈ আহিছোঁ মই মাছ বজাৰ কৰিবলৈ গৈছোঁ মই কেনেকুৱা ধৰণৰ মাছ মই ঘৰলৈ লৈ আহিছোঁ মই গাখীৰ কেনেকুৱা ধৰণৰ মোৰ ল'ৰা ছোৱালীক খুৱাইছোঁ মই যদি কাইলৈ মিঠাই কিনিবলৈ গৈছোঁ সেই মিঠাই মই কেনেকুৱা ধৰণৰ মিঠাই কিনিছোঁ আজি ৰাতিপুৱাতে আমি গ'লোঁ প্ৰথমতে অন্ধ্ৰপ্ৰদেশৰ পৰা য'ত ট্ৰাকবিলাক আহে তাত এসময়ত অভিযোগ আছিল যে সেইবিলাকত ফৰ্মেলিন থাকে আমি আমাৰ মোবাইল লেবৰেটৰীৰ লগত লৈ গৈছিলোঁ ফুড ছেফটি অফিচাৰ আছিলে গোটেই টিমটো আছিলে তেওঁলোকে কাম কৰি আছে আৰু তাত ধৰি লওক আমি ফৰ্মেলিন পোৱা নাই কিন্তু মাছৰ ক্ষেত্ৰতো আমি সজাগ আৰু সচেতন হ'বলগীয়া এটা ডাঙৰ কথাটো হৈছে কি য'ত আমাৰ মাছৰ উৎপাদন হয় অসমৰ বহু ঠাইত পৰা আমাৰ মাছ আহে অকল অন্ধ্ৰপ্ৰদেশৰ পৰাই নহয় আৰু সেই মাছবোৰ আমি য'ত তাত উৎপাদন হয় বহু ক্ষেত্ৰত এটা খুব আনচাইণ্টিফিক এটা পৰিৱেশ এটাত সেই মাছবিলাক ডাঙৰ কৰা হয় গুৱাহাটীৰ পৰা অহা বহুত ট্ৰাক আমাৰ মৰিগাঁও আৰু নগাঁও অঞ্চললৈ আহে য'ত মুৰ্গী কটাৰ পিছত যিখিনি লেতেৰা বস্তু থাকি যায় সেই গোটেইখিনি ট্ৰাকে ভৰাই আনি পেলাই আমাৰ মৰিগাঁও নগাঁও অঞ্চলত বিভিন্ন ফিচাৰীত সেই বস্তুটো ৰাতি সেই ট্ৰাকবোৰ আহে পুলিচে ধৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে ৰুটবিলাক সলাই থাকে যাৰ ফলত কি হয় যোনবিলাক ভাল মাছ খেতিয়ক যোনবিলাকে কোনো বেয়া কাম নকৰাকৈ বা ৰাইজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ যোনবিলাকে মাছ বিক্ৰী কৰে তেওঁলোক পিছ পৰি যায় কাৰণ তেওঁলোকৰ মাছৰ দামটো হয়তো অকণমান বেছি হ'ব পাৰে তেওঁলোকৰ সোনকালে মাছ ডাঙৰ কৰিব লাগে মাছ উৎপাদন কৰিব লাগে আজি সেই মাছবিলাক সেৱন কৰাৰ পিছত আমাৰ দৈনন্দিন সেই বস্তুখিনি সেৱন কৰাৰ পিছত আমাৰ হাইপাৰ টেনশ্যন নন কমিউনিকেবল ডিজিজ যিমান আছে সেইবোৰ হ'বলৈ আৰম্ভ কৰিছে কৰ্কট ৰোগ পৰ্যন্ত সেই তাৰ বাবে এওঁলোকে যাতে বেপাৰীসকলে যাতে তেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে আৰু বেপাৰীসকলকো মই তাত হেৰি কৰিব নোৱাৰোঁ তেওঁলোকক দোষাৰোপ কৰিব নোৱাৰোঁ কি কাৰণে প্ৰডাকশ্যন কোনোবা বেলেগ এটুকুৰা জেগাত হৈছে আজি আপুনি দেখিছে বিয়াত ছাপ্লাই কৰা ডাঙৰ বিয়াত ছাপ্লাই কৰা মই মানুহজনৰ ভদ্ৰলোকৰ নাম নলওঁ কিন্তু তেওঁ লাইচেঞ্চ নোলোৱাকৈ সম্পূৰ্ণভাৱে ঘৰুৱা ৰন্ধন গেছেৰে তাত বনাই আছে ডাঙৰ কুকুৰ ৰাখিছে কাষতে এটা কদৰ্যময় পৰিৱেশ সেই তাত গোটেই যোনটো ডালদা ঘি যোনটো ক'লা চামনি হৈ গৈছে সেই ডালদা ঘি তলত পেলাই ৰাখিছে তাৰ ওপৰত যিমানখিনি লেতেৰা বস্তু আছে য'ত এইপিনে ৰান্ধি আছে এইপিনে মিঠাই বনাই আছে আৰু সেইখিনিয়ে গৈ কাইলৈ আমি বিয়া এখনত খাম মানে আমি যেতিয়া বিয়া এখনলৈ যাওঁ এজন মানুহে নিজৰ ল'ৰা বা ছোৱালীক কিমান আশাৰে বিয়া পাতে আৰু সেই কণ্ট্ৰেক্ট লোৱা মানুহবিলাকে কেনেকুৱা ধৰণৰ চেলেড আমাক পৰিৱেশন কৰে ক'ৰ পৰা সেই বস্তুখিনি আহে আমি সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন আৰু প্ৰশাসন সেইটোৰ প্ৰতি এটা কটকটীয়া ব্যৱস্থা কৰাটো প্ৰয়োজন কমচে কম চেষ্টা কৰাটো প্ৰয়োজন আজি সেই চেষ্টা আগবঢ়োৱা হৈছে আজি টিমটো লগত লৈ পেলাই আমি তাৰপিছত চব্জি বজাৰলৈ গৈছোঁ চব্জি বজাৰত গৈ ফুলকবি আমি দেখিছোঁ ফুলকবি চব্জি বজাৰৰ ছেক্ৰেটাৰী ডাঙৰীয়াই নিজেই কৈছে যে যোনটো 3 মাহ লাগে সেইটো এমাহৰ ভিতৰত ডাঙৰ কৰি দিয়ে তেওঁ নিজে এটা ফুলকবি দাঙি পেলাই দেখুৱাইছে সেই ফুলকবিটো আমি আমাৰ ল'ৰা ছোৱালীক গৈ পেলাই খুৱাওঁ যোনখিনি পেষ্টিচাইডৰ ৰেচিডিউ এতিয়া আমি লৈ গৈছোঁ সেইখিনি গধূলি ৰিপৰ্ট ওলালে আপোনালোকে গম পাব প্ৰতিটো বস্তুত আপোনাৰ কীটনাশক যোনটো ৰাসায়নিক দ্ৰব্য আছে সেইটো লাগি আছে এতিয়া সেই বস্তুটো যেতিয়া তেনেধৰণেৰে আমি গৈ পেলাই খাওঁ ঠিক আছে এটা কথা হ'ব পাৰে যে আমাৰ বেলেগ কোনো বিকল্প নাই ঘূৰি পকি তেনেকুৱা ধৰণৰ বজাৰখনে হয় এতিয়া সেই পাচলিবোৰ আমি কেনেকৈ ধুব লাগে বা কমসে কম সেই জায়গাবিলাকত য'ত সেই কীটনাশক দ্ৰব্যবিলাক প্ৰয়োজনতকৈ বেছি প্ৰয়োগ কৰে এতিয়া ইউৰিয়া অকমান হ'লেও দিব লাগে
এটা নেনো ইউৰিয়া পৰ্যন্ত আহি গ'ল। আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এইটো আমাৰ যুগ, কিন্তু তাৰ মানে এইটো নহয় তাৰ অপব্যৱহাৰ কৰি পেলাই ৰাইজৰ স্বাস্থ্যত হানি কৰিব। তাৰপিছত আমি মিঠাই দোকানবিলাকলৈ আহিলোঁ, আপোনালোকেও দেখিছেই কেনেকুৱা পৰিৱেশত ৰাখে। এতিয়া চিল কৰি দিয়া হ'ব। কথাটো হ'ল এনেকুৱা ধৰণৰ ৰেডবিলাক নগাঁও জিলাত চলি থাকিব। মই এটা কথা ক'ব বিচাৰোঁ, ৰাইজে সেৱন কৰা যোনবোৰ বস্তু যোনে বিক্ৰী কৰে, সেই তেওঁলোকে যদি এনেধৰণৰ বস্তু বিক্ৰী কৰে যোনবোৰ বস্তু ৰাইজৰ স্বাস্থ্যৰ বাবে হানিকাৰক হয়, বিধিগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব। আৰু সেইটো তেওঁলোকে যাতে সতৰ্ক হৈ যায়। আৰু তেওঁলোকক মই অনুৰোধ কৰিছোঁ যাতে সেই এনেকুৱা ধৰণৰ, কাইলৈ তেওঁলোকৰ ঘৰতো ল'ৰা ছোৱালী আছে। মই মিঠাই বেপাৰীজনক সুধিছিলোঁ, এই বস্তুটো আপুনি আপোনাৰ ল'ৰা ছোৱালীক খুৱাবনে? বোলে নাই, মই মোৰ ল'ৰা ছোৱালীক নোখুৱাওঁ। যদি নিজৰ ল'ৰা ছোৱালীক মই নোখুৱাওঁ, সেই বস্তুটো কিন্তু মই বিক্ৰী কৰিম সাধাৰণ ৰাইজক, সেই কথাটোতো নহ'ব নহয়। সেই কথাটো আমি চেষ্টা কৰিম। তেওঁলোকে আমাৰ চকুত ধূলি মাৰিবলৈ চেষ্টা কৰিব, কিন্তু আমি আমাৰ চেষ্টা অব্যাহত থাকিব। আৰু মেজিষ্ট্ৰেট যাব, পুলিচ যাব, আমাৰ ফুড ইনস্পেক্টৰ আৰু তেওঁলোকৰ টীম যাব, ফিচাৰী অফিচাৰ যাব, নগাঁৱত সেই অভিযান চলি থাকিব। इसी तरह हर एक न्यूज़ से अपडेट रहने के लिए आप देखते रहिए बोराल न्यूज़, और बोराल न्यूज़ को लाइक, फॉलो और सब्सक्राइब करना ना भूलें। धन्यवाद।